নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। সাম্প্ৰতিক সময়ৰ ৰাজ্যৰ এক অন্যতম জ্বলন্ত সমস্যা আছে হাতী মানুহৰ সংঘাত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ। কি দিন কি ৰাতি খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে চলাই গৈছে উপদ্ৰৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো দেখিবলৈ পোৱা গৈছে একেই সমস্যা। আৰু এই ধৰণে বনৰীয়া হাতী মানুহৰ সংঘাত উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ মাজতে মন কৰিবলগীয়া বিষয়টি হ'ল যে দিনৰ পোহৰত বনৰীয়া হাতীৰ অৱস্থানৰ কথাটি জানিব পাৰি ৰাইজে সজাগ সচেতন হৈ থাকিবলৈ সুযোগ লাভ কৰে। কিন্তু ইয়াৰ মাজতে নিশাৰ যি এন্ধাৰ সেই এন্ধাৰৰ বাবে হাতী সমূহৰ যি অৱস্থানৰ কথাটি সেয়া জনাটো সহজ নহয়। বিভিন্ন প্ৰান্তত পোহৰৰ অভাৱত খেৰ খৰি জ্বলাই ৰাইজে হাতীৰ অৱস্থানৰ বিষয়টি জানিবলৈ চেষ্টা কৰে যদিও ৰাইজৰ সেই প্ৰচেষ্টাও অধিক ফলপ্ৰসূ নহয়। আৰু এনে প্ৰেক্ষাপটত ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সম্পাদিকা তথা বৰ্তমানৰ দক্ষিণ কামৰূপৰ সহপ্ৰভাৰী আৰু টেলিকম কোম্পানী BSNL বৰ্ডৰ বঙাইগাঁও মণ্ডলৰ সদস্যা তৃণমণি দৈমাৰী ডাঙৰীয়ানীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। আৰু নিশাৰ ভাগত যাতে ৰাইজে হাতীৰ অৱস্থানৰ কথাটো জানিব পাৰি তেওঁলোকে নিজকে সজাগ আৰু সচেতন কৰি ৰাখিব পাৰে তাৰ বাবে এতিয়া দুধনৈ বিধানসভা সমষ্টিৰ লগতে বিভিন্ন প্ৰান্তত ৰাইজৰ সৈতে আলাপ আলোচনা কৰি তেওঁলোকৰ মাজত বিতৰণ কৰিছে অত্যাধুনিক টৰ্চ লাইট। তো দেখিছে আপোনালোকে স্ক্ৰীণত, আৰু এই টৰ্চ লাইটসমূহ পাই বিভিন্ন প্ৰান্তৰ ৰাইজে কিন্তু স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে, কিয়নো তেওঁলোকেও পোহৰৰ যি অভাৱ সেই অভাৱৰ বাবে নিশাৰ ভাগত বনৰীয়া হাতীৰ যি অৱস্থান সেয়া ধৰা পেলাব নোৱাৰে আৰু এক আতংকময় পৰিৱেশ পৰিস্থিতিৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হয়। আৰু তেনে সময়তে নেত্ৰীগৰাকীৰ এই পদক্ষেপক শলাগ লৈছে সচেতন ৰাইজে। এইখন আমাৰ খাদাজান গাঁও সমষ্টিটো কি পৰে? সমষ্টি দুধনৈ। হয়। একদম মানে শেষৰ গাঁও বুলিয়ে ধৰিব পাৰি, যিহেতু দহিকাটা আৰু আমাৰ খাদাজান গাঁৱৰ মাজত যিটো নদীটো পাৰ হৈ দহিকাটা জংঘলৰ পৰা আহি প্ৰথম আমাৰ গাঁওখনকে পায়। এইটো যিটো হাতীৰ সংঘাত, এই হাতীৰ সংঘাত বহুত বছৰৰ পৰা আমি ভুগি আছিলোঁ। আৰু অৱশেষত আমি আগতে ফৰেষ্টক খবৰ দিছিলোঁ যদিও তেওঁলোকৰ পৰা একো সঁহাৰি পোৱা নাছিলোঁ। আমি গাঁৱৰ ডেকা ল'ৰা বা গাঁৱৰ ৰাইজে মানে নিজাববীয়াকৈ কিছুমান টৰ্চ লাইট লৈ আৰু মানে তেনেকৈ গাঁওখনক বচাই আছিলোঁ। এতিয়া টৰ্চ লাইটবিলাকৰতো বহুত দাম, তেনেকুৱা মানে সৰু টৰ্চৰটো আৰু হাতী খেদাত একো কামত নাহে। তেনেকৈ কিছুমানে দুই এজনে পাইছে নিজৰ ধনেদি অলপ দুই এটা আছিলে, সেইখিনি কামত নহয়। সেয়েহে আমি এইবেলি আমাৰ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সম্পাদিকা আমাৰ সন্মানীয় মাননীয়া তৃণমণি দৈমাৰী বাইদেউৰ সহযোগত এইবেলি আমি এইবাৰ ভাল টৰ্চ লাইট পাবলৈ সক্ষম হৈছোঁ। সেয়েহে মই তেওঁলৈ আমাৰ ৰাইজৰ তৰফৰ পৰা অলেখ ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ ভৱিষ্যত মানে তেওঁৰ আশা যাতে সম্পূৰ্ণ হয় সেই মানসেৰে আমি খাদাজান ৰাইজৰ পৰা তেওঁক আশীৰ্বাদ এটা দিয়া হৈছে। নমস্কাৰ, আমি খাদাৰজান গাঁৱৰ হয়, মাছাখিলি জিপিৰ। তাৰপিছত কিবা আমি তৃণমণি বাইদেউক ফেচবুকত দেখা পাই টৰ্চ লাইট বিতৰণ কৰি আছিলে বাইদেৱে, সেইটো দেখা পাই আমি বাইদেউক ফোন কৰিছিলোঁ আৰু লগতে আমি এপ্লিকেশ্যনো দি আহিছিলোঁ। তো সেইটো দেখা পাই বাইদেৱে আমাক সহায় কৰিবৰ কাৰণে আহিছে টৰ্চ লাইট বিতৰণ কৰিব। সেইটোৱে পাই আমি মানে বহুত সুখী হৈছোঁ। বাইদেৱে যেন আগলৈ এনেকৈ আমাক সহায় সহযোগিতা কৰি থাকে। গোৱালপাৰা জিলাৰ জ্বলন্ত সমস্যা হৈছে হাতী মানুহৰ সংঘাত। আৰু ৰাইজৰ দাবী আছিলে, অনুৰোধ আছিলে যে হাতী মানুহৰ সংঘাতটো অতি শীঘ্ৰে কেনেধৰণে নিৰ্মূল কৰিব পাৰে সেই বিষয়ে মোক অৱগত কৰিছিলে। আৰু অত্যন্ত জৰুৰী কথা ৰাইজে মোক অৱগত কৰিছিলে যে ৰাতিৰ বা নিশাৰ সময়ত যিহেতু হাতীয়ে গাঁও অঞ্চলত সোমায়,
বন্যহস্তীয়ে গাঁও অঞ্চলত সোমায় সেইকাৰণে ৰাইজে মোক অৱগত কৰিছিলে যে বাইদেউ যদি সম্ভৱ হয় আপুনি টৰ্চ লাইট দিয়া ব্যৱস্থাটো কৰি দিলে ৰাইজে উপকৃত হ'ব আৰু সেই মৰ্মে মই বিভাগীয় মন্ত্ৰী অসম চৰকাৰৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক এই বিষয়ে অৱগত কৰিছিলোঁ দুধনৈ সমষ্টি বুলি নহয় গোটেই গোৱালপাৰা জিলাখন লৈ মই তেখেতক অৱগত কৰিছিলোঁ আৰু তেখেতে খুব গুৰুত্ব সহকাৰে লৈছিলে বিষয়টো আৰু খুব শীঘ্ৰে আমাৰ গোৱালপাৰা জিলাৰ বন বিষয়া তেখেতে অৱগত কৈছিলে যে খুব সোনকালে এই সমস্যাখিনি সমাধান কৰিব লাগে আৰু অতি শীঘ্ৰে এভেইলেবল কৰিব লাগে টৰ্চ লাইটটো বিতৰণ কৰাৰ কাৰণে আৰু ঠিক তেনেধৰণে যেতিয়া মই এই কামখিনি কৰি আছিলোঁ ফেচবুকৰ মাধ্যমেৰে বা নিউজৰ মাধ্যমেৰে ৰাইজে পাইছিলে আৰু য'ত এলিফেণ্ট কৰিডৰ য'ত এলিফেণ্ট ইফেক্টেড এৰিয়া সেই এৰিয়াৰ পৰা ৰাইজৰ আবেদন আহিছিলে ঠিক তেনেকৈ আজি মই য'ত আছোঁ এইটো হৈছে দুধনৈ সমষ্টিৰ খাদাৰজান গাঁও আৰু অত্যন্ত এফেক্টেড এৰিয়া মই নিজেই এদিন এই গাঁৱৰে যেতিয়া গৈছিলোঁ এজাক হাতী ইয়াতে বাহৰ পাতি আছিলে আৰু মই নিজেও প্ৰত্যক্ষ কৰিছিলোঁ ৰাইজে অৱগত কৰিছিলে অৱগত কৰা মৰ্মে মই আজি আহিছোঁ আহি স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰিছিলোঁ তেখেতে মোক অৱগত কৰিছে তেওঁলোকে যে এই সমস্যাটো আজি নহয় বহু বছৰ ধৰি কিন্তু কোনো মানে এই টৰ্চ লাইটৰ ব্যৱস্থাটো কৰি দিয়া নাছিলে আজি অৱগত কৰা মৰ্মে আপুনি আহি টৰ্চ লাইটটো বিতৰণ কৰাৰ কাৰণে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ এনেধৰণে চৰকাৰ বা আপোনালোকে কাম কৰি যাওক আমি সহযোগিতা আগবঢ়াম আপুনি গাঁৱে গাঁৱে ঘূৰি টৰ্চ লাইটসমূহ বিতৰণ কৰা দেখিছোঁ আমি হয় ইতিমধ্যে প্ৰায় 30খনমান গাঁৱত মই সোমাইছোঁ ইয়াৰ পাছত মই আৰু যাম মণ্ডলগ্ৰামত যাম নিচেই কাষতে এই গাঁওখন খাদাৰজানৰ পৰা আৰু মই ওপৰতলাত যাম আজিয়ে মই 3খন ঠাইত মই গাঁৱত সোমাইছোঁ গতিকে এনেকৈ বহুত আবেদন আছে আৰু আগলৈও কৰি যাম মানে ফেচবুকৰ জৰিয়তেও আপোনাক আবেদন কৰিছে আৰু আপুনি আহি ওলাইছে হয় ফেচবুকৰ জৰিয়তে আবেদন কৰিছিলে আৰু মই এনেকৈ ফিল্ডত থকা সময়ত তেওঁলোকে গৈও মোক লগ কৰিছে আবেদন কৰিছে আৰু ৰাইজে সুবিধাটো পাওক সহায় পাওক সেইটোৱে কামনা ৰাখিছোঁ